আসসালামু আলাইকুম মোৰ মা ভনীসকল, অসমীয়া ইছলামিক চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে। আল্লাহৰ ৰহমতত ময়ো ভালে আছোঁ। আমাৰ আজিৰ প্ৰশ্ন হৈছে শবে বৰাতৰ ৰাতিৰ খাস আমল কি আৰু এই ৰাতি কোনটো সময়ত ইবাদত কৰিলে বেছি সওয়াব পোৱা যায়। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ মা ভনীসকল, এনে কোনো নিৰ্দিষ্ট খাস আমলৰ কথা হাদিছ শৰীফত উল্লেখ নাই। আপুনি শবে বৰাতৰ নামাজ 4 ৰাকাত পঢ়ি বাকী নফল নামাজো পঢ়িব পাৰে। যেনেকৈ ধৰি লওক তাহাজ্জুদ নামাজ, তওবাহৰ নামাজ, সালাতুল হাজত বা সালাতুত তসবিহ নামাজ, নহ'লে আপোনাৰ পূৰ্বৰ যদি কাজা নামাজ আছে সেই নামাজো আপুনি পঢ়িব পাৰে, যিটো নফল নামাজতকৈ বেছি গুৰুত্বপূৰ্ণ। তাৰ উপৰি কোৰআন পঢ়া, জিকিৰ আজকাৰ কৰা, আপুনি আপোনাৰ ইচ্ছা অনুযায়ী ইবাদত কৰিব। এতিয়া আমাৰ প্ৰশ্ন হ'ল শবে বৰাতৰ ৰাতি কোনটো সময়ত ইবাদত কৰিলে বেছি সওয়াব পোৱা যায়। মোৰ মা ভনীসকল, কোৰআন হাদিছৰ দ্বাৰা প্ৰমাণিত যে ৰাতিৰ শেষ ভাগত ইবাদত কৰা বেছি সওয়াবৰ ভিতৰত গণ্য। কিন্তু সেই সময়ত টোপনি এৰা কষ্টকৰ হয়। সেইকাৰণে ৰাতি সাৰে থাকি শেষ ৰাতি ইবাদত কৰা উত্তম। যদি শেষ ৰাতি উঠিব পাৰে তেন্তে শেষ ৰাতিতে ইবাদত কৰা উচিত। আৰু যদি শেষ ৰাতি ইবাদত কৰাত কষ্ট হয় তেতিয়াহ'লে ৰাতিৰ প্ৰথম ভাগতে বেছি দেৰিলৈকে সাৰে থাকি ইবাদত কৰিব। এই ৰাতি আল্লাহৰ বৰকত, আল্লাহৰ ৰহমত ইমানেই বেছি যে সামান্য ধৰণৰ নেক আমলো খালিছ নিয়তেৰে কৰিলে আল্লাহে হয়তো অনেক বকচিচ দিব পাৰে। সেইকাৰণে আপুনি যিমান দেৰিলৈকে সাৰ পাই থাকে, যি প্ৰকাৰৰ ইবাদতে সহজ হয় বা কৰিব মন যায় তাকেই কৰিব। মই আগতেই আপোনালোকক কৈছোঁ যে যাৰ কেৱল আল্লাহ আল্লাহ ক'বৰো শক্তি থাকে তাকেই কৰিব। যিসকলৰ আল্লাহ আল্লাহ জিকিৰ কৰিবৰো সময় নাই তেওঁলোকে শেষ বিচাৰৰ দিনাখন আপত্তি কৰিব যে আমি যদি দুনিয়াত থাকোঁতে এবাৰ আল্লাহ আল্লাহ জিকিৰ কৰিলো হয়। গতিকে মোৰ মা ভনীসকল, যিসকলৰ ভাগ্যত এই শবে বৰাতৰ ৰাতি আছে তেওঁলোকে যেন এই ৰাতি ইবাদতত কটায়। মুঠৰ ওপৰত এই বহুমূলীয়া সময় আপুনি ইবাদতত কটাব। যিমান পাৰে বেছি বেছিকৈ তওবা ইস্তেগফাৰ পঢ়িব, নিজৰ লগত সকলোৰে কাৰণে দোৱা কৰিব। আল্লাহ তাআলাই সকলোকে এই ৰাতি ইবাদত কৰাৰ তৌফিক দান কৰক। ইছলাম প্ৰচাৰৰ অৰ্থে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। কিবা বুজি নাপালে কমেণ্টত জনাব। মোৰ কাৰণে দোৱা কৰিব। আসসালামু আলাইকুম। এনেকুৱা ভাল ভাল ভিডিঅ' আগলৈ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। কিবা জানিবলগীয়া থাকিলে কমেণ্টত জনাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে হয়তো কোনোবাৰ উপকাৰ হ'ব পাৰে। আসসালামু আলাইকুম।